মেম্বাৰ দুজন আৰু প্ৰিন্সিপাল ছাৰ ইয়াত আহিছিলে। আমি আলোচনা হ'ল, আমি ডিমাণ্ড দিলোঁ। আমাৰ ডিমাণ্ড হ'ল 1 নম্বৰ তেওঁ যিবোৰ মেম্বাৰ হয় নন টিচিঙৰ পৰা তেখেতক তাৰ পৰা বৰখাস্ত কৰিব লাগে আৰু তেখেতক প্ৰিন্সিপালে ফাইনেন্সৰ লেনদেন কৰাৰ দায়িত্ব দিছে, চেক লিখাৰ দায়িত্ব দিছে। ইয়াতো আমাৰ কমপ্লেইন আছে, কাৰণ আমাৰ কিছুমান বিল যায়, আমি কাম কৰোঁ বিভিন্ন শিতানত, কাম কৰাৰ পিছত সেই কামৰ বিল যোৱাৰ পিছত সেইবিলাক প্ৰিন্সিপালে পাছ কৰি দিয়া বিলটো তেওঁ দলিয়াই দিয়ে। সেইটো খুজিবলৈ গ'লে আমাক অপমান কৰে। প্ৰতিটো এনেকুৱা এজন টিচাৰ নাই তেওঁৰ দ্বাৰা এতিয়ালৈ অপমানিত হোৱা নাই। এতিয়া ফাইনেল ষ্টেজত আহিছে অপমানত, আৰু এনেকি ভৱিষ্যতে আমাক আৰু এইটো কি ট্ৰেইলাৰহে, ইয়াৰ পিছত আৰু চাই দিম বুলি ভাবুকি দিছে। সেইকাৰণে আমি উপায়বিহীন হৈ আজিৰ এই কাৰ্যপন্থা ল'বলৈ বাধ্য হৈছোঁ। যদি ন্যায় নাপায় আপোনালোকে এনেকুৱা কৰ্মবিৰতি কিমান দিনকৈ চলি থাকিব? আমাৰো অনিৰ্দিষ্টকাললৈ চলিব। আমি লিখিতভাৱে এতিয়া দিছোঁ যে আমাক 3টা দাবী, মূল দাবী, তেওঁক ফাইনেন্সৰ এই দায়িত্বৰ পৰা অব্যাহতি দিব লাগে, জিবিৰ মেম্বাৰশ্বিপ কৰ্তন কৰিব লাগে, আৰু আমাৰ এই অপমানৰ যিখিনি আমাৰ মূল দাবী হৈছে, যিটো তেওঁক মানে তেওঁৰ ওপৰত লিগেল একশ্যন ল'ব লাগে, এইটো একশ্যন ল'ব লাগে। এই 3টা দাবীত আমি অনৰ আছোঁ, আৰু এই 3টা দাবী পূৰণৰ প্ৰতিশ্ৰুতি পালে বা কৰিলেই আমি অৱস্থান ধৰ্মঘট প্ৰত্যাহাৰ কৰিম। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ মিডিয়া চেলক। আমাৰ ইয়ালৈ আহি আমাৰ যি দুৰ্দশা, যি অৱস্থা, আজি অৱস্থান ধৰ্মঘটৰ বিষয়ে আপোনালোকে অৱগত হ'ল। আৰু আমি কিহৰ কাৰণে ইয়াত এই অৱস্থান ধৰ্মঘট কৰিব লগা হ'ল, এইটো এটা বৰ পৰিতাপৰ বিষয়। কাৰণ এখন অনুষ্ঠান, শিক্ষানুষ্ঠান, উচ্চ শিক্ষানুষ্ঠানত এনেকুৱা সময়ৰ অপব্যৱহাৰ কৰি আমি যে ধৰ্মঘট কৰিব লগা হৈছে, তাৰ আঁৰত কিছুমান কাৰণ ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই ব্যাখ্যা কৰিছে। ঠিক একে কথাই যে মানুহ এজনৰ দায়িত্ব, সেই দায়িত্বখিনি যদি যাক যি দায়িত্ব দিয়া হয় সুচাৰুৰূপে পালন নকৰিলে তাত ব্যাঘাত জন্মে। আৰু ব্যতিক্ৰমী নহয়, আমাৰ ছিনিয়ৰ এছিষ্টেণ্ট আব্দুল বাৰিক চাহাব, তেখেতেও আমাৰ মহাবিদ্যালয়খনত আজি চৰকাৰীভাৱে ইয়াত নিয়োগ হৈছে, আৰু তেখেতৰ যিখিনি কৰ্ম, আমি প্ৰত্যেকেই নিজৰ নিজৰ কাম কৰিব লাগিব। এলটেড ডিউটি যিখিনি আছে সেইখিনিৰ পৰা মই দেখা পাওঁ যে সদায় বিৰত থাকে। পৰীক্ষাৰ ডিউটিয়ে হওক, ৰিলেটেড এক্সাম মেটাৰে হওক, বা যিকোনো, আৰু কেৰাণীবিলাক সেইটোৱে আমাৰ বড়োবাবুৰ ডিউটি হৈছে, বা কেৰাণীবিলাকৰ ডিউটি হৈছে অফিচ মেটাৰবিলাকত জড়িত থকা। তেওঁ তাৰ টিচিং লাইন নহয়, নন টিচিঙৰ যিখিনি কাম আৰু ফাইনেন্সিয়েল মেটাৰত জড়িত থকা, যে গোটেইখিনি কামতে খেলি মেলি। আজি শিক্ষকক ভাবুকি দিয়া, শিক্ষকৰ লগত এনে মিছবিহেভ কৰা, এই বস্তুবিলাক এটা সংস্কৃতিৰ উৰ্ধৰ বস্তু। আমি এখন শিক্ষানুষ্ঠানৰ মানুহ, গতিকে আমাৰ কিছুমান সংস্কৃতি মানুহে অনুকৰণ কৰিব, আৰু এই ক্ষেত্ৰত এনেকুৱা এটা সংস্কৃতি তেওঁ কঢ়িয়াই লৈ আহিছে, যিটো সংস্কৃতি সমাজত প্ৰযোজ্য নহয়, আৰু সমাজৰ মানুহে তাক মানিও নলয়। গতিকে এই ক্ষেত্ৰত আমি অসন্তুষ্ট, আৰু তাৰ কাৰণে আমি আমাৰ অধ্যক্ষ মহোদয়ক লিখিতভাৱে, মই জেনেৰেল ছেক্ৰেটাৰী অফ টিচাৰ্ছ ইউনিট চন্তলী আঞ্চলিক কলেজ, আৰু আমাৰ পেডত ধুনীয়াকৈ আমি ইয়াত ডিচিশ্যন লৈ আমাৰ সভাৰ এটা ৰিজলিউশ্যন লৈ আমি অধ্যক্ষ মহোদয়ক অৱগত কৰিছোঁ যে আমাক লিগেল একশ্যন লাগে। আৰু সভাপতি ডাঙৰীয়াই কোৱাৰ দৰে আমাক এটা সময় দিয়া হৈছিল, আৰু সময়সীমা পাৰ হোৱাৰ পিছত আকৌ প্ৰিন্সিপালে নিজেই আমাৰ পৰা 3 দিন সময় লৈছিল। আজি তাৰ অন্তিম দিন, যোৱাকালি গুচি গৈছে। আজি সেইকাৰণে আমি তাত লিখিছিলোঁ যে আমি ৱাৰ্ক ষ্ট্ৰাইক প্ৰটেষ্ট কৰিম, আমি কৰ্মবিৰতি পালন কৰিম, অৱস্থান ধৰ্মঘট কৰিম। তাৰে কাৰ্যসূচী আমি ইয়াত ৰূপায়িত কৰিছোঁ। ধন্যবাদ জনাইছোঁ। প্ৰথমতে আপোনালোকে ইয়াত আমাৰ খবৰ ল'বলৈ আহিছে।
আমি টিচাৰ ইউনিটৰ পৰা ধৰ্মঘট বা অৱস্থান ধৰ্মঘট লৈছোঁ, কৰ্মবিৰতি লৈছোঁ। ইয়াৰ যথেষ্ট কাৰণ আছে। এই সমস্যাটো আমাৰ আজিৰ নহয়, আমাৰ নন টিচিঙৰ বিশেষকৈ আমাৰ বড়োবাবু আব্দুল বাৰেকে তেখেতে বহুত দিনৰ পৰাই আমাৰ আগৰ প্ৰিন্সিপাল ছাৰৰ লগতো দুৰ্ব্যৱহাৰ কৰিছে, আমাৰ আগতেই কৰিছে, সেইবিলাকৰ কোনো সমাধান নাই। তাৰপিছত আমাৰ নতুন প্ৰিন্সিপাল যিজন আহিছে তেখেতৰ লগত দুৰ্ব্যৱহাৰ কৰি থাকে, কাম বন ঠিকমতে নকৰে। আৰু মাজতে এদিনাখন যোৱা 16 তাৰিখে প্ৰিন্সিপাল ছাৰৰ তাত যাই তেখেতে বহুত অভদ্ৰামী ব্যৱহাৰ কৰিছে, আৰু সেইখিনি মাত মাতিবলৈ যাওঁতে আমাৰ শিক্ষক দুজনক অতি বেয়াকৈ দুৰ্ব্যৱহাৰ কৰিছে, অপমান কৰিছে, আৰু তেখেতসকলক ভৱিষ্যতেও চাই ল'ম বুলি ভাবুকি দিছে। গতিকে ইয়াৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে আমাক শিক্ষক গোটে আমি মিটিং কৰি প্ৰিন্সিপাল ছাৰক আমি 3 দিনৰ সময় দিছিলোঁ ইয়াৰ বিচাৰ খুজি, তেখেতে আমাক বিচাৰ দিয়া নাই। ইয়াৰ পিছত প্ৰিন্সিপাল ছাৰে আকৌ যোৱা 21 তাৰিখে 25 তাৰিখলৈ সময় লৈছিলে, বিচাৰ দিম বুলি লিখিতভাৱে আমাক দিছে, তথাপি আমি বিচাৰ পোৱা নাই। সেইকাৰণে আজি আমি ক্লাছ বৰ্জন কৰি অৱস্থান ধৰ্মঘট পালন কৰিছোঁ, আমাক ন্যায় লাগে। কোনে দুৰ্ব্যৱহাৰ কৰে? আব্দুল বাৰেক, আমাৰ ছিনিয়ৰ এছিষ্টেণ্ট। আমাৰ IQAC কোঅৰ্ডিনেটৰ নুৰুল ইছলাম ছাৰ, আৰু আমাৰ ইংলিছ ডিপাৰ্টমেণ্টৰ হেড আমাৰ ডক্টৰ ছাৰ সুব্ৰজামান ছাৰ, আৰু আমাৰ আছামিজ ডিপাৰ্টমেণ্টৰ আমাৰ সন্মানীয় আহাৰ আলী ছাৰো আছিলে। লগতে আমাৰ GS আৰু প্ৰেচিডেণ্ট ইউনিয়ন বডি তেখেতসকলেও তাতে আছিলে, তেওঁলোককো অপমান কৰিছে। মানে কিয় আৰু কেনেকৈ অপমান কৰিছে? এইটো আভ্যন্তৰীণ বিষয়, কিবা পইচা পাতি তেওঁ ভাগত পোৱা নাই, তাৰমানে যিটো আমাৰ এক্সাম ডিউটি কৰিছে, তেওঁ ডিউটি কৰা নাই, তেওঁ ডিউটিৰ পইচা দিব লাগে, সেই পইচাটো নিদিয়াৰ কাৰণে তেওঁ এনেকুৱা অপমান অপদস্থ কৰিছে। প্ৰিন্সিপালক চাৰ্জ কৰিছে, জোৰপূৰ্বক তাক টকা দিব লাগে। তাৰ ভাগটো কি হ'ল? সি কিন্তু কোনো ডিউটি নকৰে, কোনো এক্সাম ডিউটি নকৰে, তাক এনেই বহি ভাগটো দিব লাগে, সেইটো দিয়া নাই। আমাৰ যিটো কলেজৰ এক্সাম ব্ৰাঞ্চ আছে, তেখেতসকলে মিটিং কৰি যিখিনি মানুহে ডিউটি কৰিছে তেখেতসকলৰ প্ৰাপ্যখিনি দিছে, তেওঁক দিয়া নাই। সেইকাৰণে তেওঁ এনেকুৱা যুদ্ধাংদেহী মনোভাৱত গৈ প্ৰিন্সিপালক মানে ক'বলৈ গ'লে এক প্ৰকাৰ আক্ৰমণ কৰিছে, আক্ৰমণ কৰাৰ নিচিনা। তাৰপিছত টেবুলত থুবিয়াইছে, তেতিয়া তাত থকা আমাৰ ছাৰ 3জন আছিলে, তেওঁলোকে প্ৰতিবাদ কৰে, তেখেতসকলৰ লগত এনেকুৱা দুৰ্ব্যৱহাৰ কৰিছে। যাৰ কথা উল্লেখ কৰিলে তেখেতে কৰ্মৰ ক্ষেত্ৰত কোনো গাফিলতি কৰে? কৰ্মটো নকৰেই, কোনোদিন 10টাৰ আগত নাহে, কোনোদিন 2টাৰ, আজি 11টা, আজি এতিয়ালৈ আহেনে নেকি, এতিয়া জাষ্ট আহিলে, এতিয়া কেইটা বাজে, এনেকুৱা ডেইলি আহে, আৰু তেওঁলোক কোনো কাম নকৰে। তেওঁৰ বড়োবাবু হিচাপে কিমান দায়িত্ব, তো কোনো দায়িত্ব পালন নকৰে। এনেকি আমি ষ্টুডেণ্টৰ এটেণ্ডেঞ্চটো আমি নিজে ডিপাৰ্টমেণ্টে লিখি ল'ব লাগে, তেওঁলোকে কোনোদিন লিখি নিদিয়ে। এতিয়া হোৱা নাই ক্লাছ হোৱা নাই মানে আজি আচানক কলেজত আহি দেখা পালো যে ক্লাছ হোৱা নাই। মানে 9:30 মই আহিছোঁ, আহি কিনে যদি ষ্টুডেণ্ট বাহিৰে বাহিৰে ঘূৰি আছে, তেতিয়া আমি প্ৰিন্সিপাল ছাৰক সুধিলোঁ, ছাৰে ক'লে যে হ'ব ক্লাছ। তো ছাৰে হ'ব ক্লাছ বুলি মানে আৰু 10 মিনিট ৰখিলোঁ। তাৰপিছত সিফালে যাই কিনে চালোঁ যে আমাৰ কেইটামান শিক্ষক মানে গোটেইখিনি মানে কিহৰ কাৰণে বহি আছে, বহিছে কিহৰ কাৰণে সেইটো আমি নাজানো। তাৰপিছত আমি শিক্ষক ষ্টুডেণ্টৰ লগত কেইটামান লগ কৰিলোঁ যে ক্লাছ কৰিছে না, যে কৰা নাই। ষ্টুডেণ্ট আমি 20-30 জন লৈ কিনে প্ৰিন্সিপালৰ পিছত আহিছিলোঁ। ছাৰে কয় যে হ'ব, 10 মিনিট হ'ব। ছাৰক কৈ কোনো লাভ নাই, ছাৰক ক'লোঁ মানে ছাৰে মানে হ'ব হ'ব এখানে কৈ থাকে। তাৰপিছত সিফালে গ'লোঁ যে কলেজত কিবা ভেজাল হৈছিল আগত, মানে আমাৰ শিক্ষকসকলক মানে এজন 3rd গ্ৰেডৰ কাৰণেহে মানে আঙুলি দেখাই দেখাই মানে ধমকাই থাকে। সেইদিনা আমি উপস্থিত আছিলোঁ, সেইটো লৈ ছাৰসকলে প্ৰতিবাদ কৰি আছে। ছাৰসকলে প্ৰতিবাদ কৰি মানে আমিও সেইটো প্ৰতিবাদ কৰাৰ কাৰণে একমত, কাৰণ আমাৰ সন্মুখতে আমাৰ শিক্ষকসকলক মানে বুঢ়া আঙুলি দেখাই দেখাই কিনে মানে কথা বতৰা 3rd গ্ৰেডৰ বাৰেক কেৰাণী সেইদিনা আমি কলেজত উপস্থিত আছিলোঁ। আৰু ইয়াৰ বিচাৰ প্ৰিন্সিপালক দিব, প্ৰিন্সিপালে কি বিচাৰ কৰিব? প্ৰিন্সিপালকে ধমকাই থাকে, প্ৰিন্সিপালক মানিলেহে প্ৰিন্সিপালে বিচাৰ কৰিব, প্ৰিন্সিপালকে নামানে, আৰু ইয়াৰ বিচাৰ প্ৰিন্সিপালে কেনেকৈ দিব? আৰু কলেজৰ ডিচিপ্লিন একেবাৰে আগৰ পৰাই ঠিক নাই, দেখি আহি আছোঁ। নিয়ম নীতি, কোনো এটা শিক্ষক সময়মতে কলেজত নাহে, কোনো কেৰাণীয়ে নাহে, কেৰাণীৰ কামবিলাক শিক্ষকসকলে কৰে। কেৰাণীৰ কোনো নতুন বছৰৰ যে বহীবিলাক, সেইবিলাকে চাগে এতিয়ালৈকে হোৱা নাই, এটেণ্ডেঞ্চৰ যিবিলাক বহি থাকে। এনেকুৱা কিয় কৰে? এনেকুৱা কিয় কৰে সিহঁতক সুধিব লাগে, আৰু সিহঁতক নহ'লে এনেকুৱা কৰে, ইয়াৰ কাৰণে কিবা ব্যৱস্থা প্ৰিন্সিপাল ছাৰে ল'ব নোৱাৰে। কিয় ল'ব নোৱাৰে? সি নিজে জানে কি কিয় নোৱাৰে, আমিতো ডাইৰেক্ট যাই কিনে ক'ব নোৱাৰো, ছাৰ আপুনি বাদ দিয়ক, আমি কৰি দিওঁ। সি প্ৰিন্সিপাল হৈ যদি নোৱাৰে, তেনেহ'লে এতিয়া
কলেজখন বন্ধ কৰি দিব লাগিব। তোমালোক কি ভাবা প্ৰিন্সিপালজন ফিট নহয় না? প্ৰিন্সিপালজনে ফিট হ'ব কেনেকৈ? এজন শিক্ষকে যদি আহি কিনে প্ৰিন্সিপালক ধমকাই থাকে, প্ৰিন্সিপালে তাৰ কি ব্যৱস্থা ল'ব লাগে সেইটো যদি প্ৰিন্সিপালে নোৱাৰে আমি কেনেকৈ ক'ম? এজন আঞ্চলিক মহাবিদ্যালয়ৰ এজন প্ৰিন্সিপাল সি যদি এজন হাৰ্ডগাৰ্ডৰ কাৰণে দুলীয়াকৈ কৰিব নোৱাৰে, তেনেহ'লে কিহৰ প্ৰিন্সিপাল সি? প্ৰিন্সিপাল নোহোৱাকৈ সি ৰিজাইন দি গুচি যাব লাগিছিল কলেজৰ পৰা। আৰু এনেকুৱা কেৰাণীক যি ব্যৱহাৰ আমি দেখোঁ, মাজে মাজে দেখোঁ, আমি কলেজৰ ষ্টুডেণ্ট আমাৰ প্ৰেচিডেণ্টে সেইদিনা 15 আগষ্টৰ দিনা যিবিলাক আমি যে খৰচ পাতি কৰিছিলোঁ, তাৰ চেকৰ ভাউচাৰ উঠাবলৈ প্ৰেচিডেণ্ট আৰু আমাৰ গেম ছেক্ৰেটাৰী গৈছিল, সিহঁতক বোলে তাৰ বোলে কিবা কমিশ্যন দিব লাগে কাক? কেৰাণীক। আমি খৰচ কৰিছোঁ, 15 আগষ্টৰ দিনা কিবা অনুষ্ঠান কৰিছোঁ, ষ্টুডেণ্টে কিবা পেকেজিঙৰ ব্যৱস্থা কৰিছিলোঁ, ইয়াৰ কাৰণে আমি নিজে খৰচ কৰিছোঁ, পিছত ভাউচাৰ দিব লাগিছোঁ। কেৰাণীৰ কিয় কমিশ্যন লাগে? সেইটো আমাৰ ষ্টুডেণ্টে কৈছে ছাৰ আপোনাৰ কিয় লাগে? কেৰাণী বোলে কৈ দিছে যে ইয়াতে সংখ্যা মাত বুলি নচলিব। আৰু এক নম্বৰ কথা, ইয়াতে মানে অসমীয়া নচলে, তাৰমানে কেৰাণী এজন কৈ কিনে যে বাংলা যে কৈ থাকে। এইটো তোমালোকৰ লগত কেতিয়াবা বেয়া ব্যৱহাৰ কৰিছে? বেয়া ব্যৱহাৰ মানে মাজে মাজে হৈ থাকে, ভাউচাৰ উঠাবলৈ গ'লে এনেকুৱা ব্যৱহাৰ হয়। এদিনা প্ৰেচিডেণ্ট উপস্থিত আছিলোঁ, ৰবগিলা আছিলে, কি বেবন্দ মানে যি লেংগুৱেজ চলাই থাকে, মানে কলেজৰ শিক্ষানুষ্ঠান সেইবিলাক ভাষা তাৰমানে শোভা নাখায়। এই ঘৰতে ইউজ কৰিব লাগে, কলেজত কিয় আহে? এই কলেজৰ এটা কেৰাণী হয়। এইদিনা সিহঁতে উপস্থিত আছিল, সিহঁতৰ ঘৰত ক'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।